মাজুলী যোৰহাট সংযোগী দলংখনৰ কামটো ক্ষিপ্ৰতাৰে সৈতে কৰি শেষ কৰিব লাগে। কেৱল ঠিকাদাৰ প্ৰাৰ্থী কোম্পানী সলনি কৰি থাকিলেই নহয়, মানুহে দুৰ্ভোগ ভুগিবলগীয়া অৱস্থা হৈ থাকে। নিশাৰ ভাগত কাৰোবাৰ বেমাৰ আজাৰ হ'লে যিটো যন্ত্ৰণাৰ কথা হয়, সেই কথাটো কেৱল মাজুলীত থকা মানুহে উপলব্ধি কৰিব পাৰে। বাহিৰৰ পৰা ক'লে শুনিবলৈ ভাল লাগে যে নাৱৰে সৈতে যাব পাৰি, পৰ্যটকৰ কাৰণে আকৰ্ষণ, কিন্তু মাজুলীত থকা মানুহে যিটো জীয়াতু ভুগিব লগা হয়, মাজুলীত থকা মানুহে যি ধৰণে দুৰ্ভোগ ভুগিব লগা হয়, সেই দুৰ্ভোগৰ অন্ত পৰিব লাগে। আৰু এই দলংখন সোনকালে কাম কৰি আদায় কৰিব লাগে, মাজুলীবাসী ৰাইজৰ কাৰণে মুকলি কৰি দিব লাগে। একে সময়তে মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ প্ৰশ্নটো অসমৰ এটা জাতীয় প্ৰশ্ন। মাজুলীৰ সীমা সংকুচিত হৈ আহি থকাৰ অৰ্থ হৈছে এয়া অসমৰ সংস্কৃতিত আঘাত, অসমৰ মানচিত্ৰত আঘাত আৰু অসমীয়া জাতিসত্তাতে এটা আঘাত। গতিকে যিমান পাৰি অত্যাধুনিক প্ৰযুক্তিৰে সৈতে মাজুলীৰ ভূমি যাতে আৰু সংকুচিত নহয়, মাজুলী যাতে খহনীয়াৰ সন্মুখীন নহয়, মাজুলীৰ সীমাৰ স্থায়ী সুৰক্ষাৰ বিষয়টো চৰকাৰে বিবেচনা কৰিব লাগে আৰু একেবাৰে অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি মাজুলীক সুৰক্ষা প্ৰদান কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।